ধন্যবাদ। 12 জুনত ভুটীয়াৰ পৰা বাৰিচুকত যি গেছ নিৰ্গমনৰ এতিয়ালৈকে অব্যাহত আছে, গেছ নিৰ্গমনৰ দুৰ্ঘটনাটোৰ মোকাবিলা কৰিবৰ কাৰণে আমাৰ জিলা প্ৰশাসন, ONGC কৰ্তৃপক্ষ, আমি সকলো ONGCian, অসম চৰকাৰ সকলো একত্ৰিত হৈ আৰু আপোনালোকেও তাত প্ৰথম দিনাখনৰ পৰা তাত থিয় হৈ থাকি নিউজবিলাক আপোনালোকে খুব সুন্দৰকৈ কভাৰ কৰি আছে। কি হৈছে জনসাধাৰণক, দাঁতিকাষৰীয়া জনসাধাৰণক আপোনালোকে দাঁৰৰ বতৰা দ্বাৰে প্ৰেৰণ কৰি আছে। গতিকে এই দুৰ্যোগ প্ৰশমনৰ কাৰণে আমি সকলোৱে তাত মনোনিৱেশ কৰি আহিছোঁ। আৰু প্ৰথমে মই ক'ব বিচাৰিছোঁ যে ইতিমধ্যে কেইবাটাও তদন্ত চলি আছে। এই দুৰ্যোগটো কেনেকৈ হ'বলৈ পালে, কাৰ ভুলৰ কাৰণে হ'ল, ইতিমধ্যে কেইবাটাও তদন্ত তাত চলি আছে। গতিকে আপোনালোকৰ যোগেদি আমি আমাৰ দাবীটো ৰাখিব বিচাৰিছোঁ। তদন্তৰ কৰাৰ পাছত যিয়ে দোষী হ'ব, দোষী হিচাপে চিনাক্ত হ'ব, যাৰ ভুলৰ কাৰণে গোটেই ঘটনাটো সংঘটিত হ'ল, যিয়ে নহওক, ঠিকাদাৰী প্ৰতিষ্ঠান, এস্কেপেট্ৰই হওক, বেলেগ কোনোবাই হওক, গোটেই যদি দোষী সাব্যস্ত হয় তেতিয়াহ'লে তেওঁলোকৰ ওপৰত কঠোৰতম শাস্তি আমি দিবৰ কাৰণে আমি আমাৰ ফালৰ পৰা দাবী জনাইছোঁ। দ্বিতীয় যিটো কথা, এই গোটেই ব্যৱস্থাটোৰ লগত বা এই দুৰ্যোগটোৰ লগত আমি শেহতীয়াকৈ আমাৰ ONGC পূৰ্বাঞ্চল এমপ্লয়িজ এছ'চিয়েশ্যন আৰু ONGC পূৰ্বাঞ্চল এমপ্লয়িজ এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক হিচাপে মোৰ নামটো আঙুৰ খাই থকা কেইবাটাও প্ৰচাৰ মাধ্যমত কালিও আমি দেখিছোঁ যে প্ৰতিদিন টাইমত এটা বাতৰি সম্প্ৰচাৰিত হৈছে। তাৰ কাৰণে আমি যথেষ্ট দুখ পাইছোঁ। প্ৰথমেই আমি ক'ব বিচাৰিছোঁ যে এই যিখিনি বাতৰি ONGC পূৰ্বাঞ্চল এমপ্লয়িজ এছ'চিয়েশ্যন আৰু মোক লৈ যিখিনি বাতৰি প্ৰচাৰিত হৈছে, সেইখিনি সম্পূৰ্ণ ভিত্তিহীন বাতৰি, মনে সজা, উদ্দেশ্য প্ৰণোদিত আৰু জনমানসত মাত্ৰ আমাৰ ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে, জনমানসত আমাক হেয় প্ৰতিপন্ন কৰিবৰ কাৰণে কোনোবা তৃতীয় পক্ষৰ উচতনিত এই কথা বতৰাবিলাক হৈছে বুলি আমাৰ বিশ্বাস জন্মিছে। আৰু এই তৃতীয় পক্ষই কেনেদৰে গোটেই ব্যৱস্থাটো মেনেজ কৰিবলৈ চাইছে, আমাক বাৰম্বাৰ বদনাম কৰিবৰ কাৰণে, আমাক বাৰম্বাৰ অসুবিধা সৃষ্টি কৰিবৰ কাৰণে সেইখিনি প্ৰমাণ আমাৰ ওচৰত আছে। আমি সেইখিনি দৰকাৰ হ'লে সময়ত ৰাজহুৱা কৰিম। তেখেতসকললৈ পুনৰ আমি আহ্বান জনাইছোঁ যে এইটো আমাৰ সকলোৰে কাৰণে দুৰ্যোগৰ সময়, সংকটৰ সময়। আমি সকলোৱে এই দুৰ্যোগ প্ৰশমিত কৰাৰ কাৰণে দাঁতি কাষৰীয়া জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষা সুনিশ্চিত কৰিবৰ কাৰণে আমি সকলোৱে মনোনিৱেশ কৰাটো উচিত। গতিকে এই সময়ত এনেকুৱা ধৰণৰ ঘটনা প্ৰবাহে কাৰো স্বাৰ্থ সিদ্ধি নকৰে। আৰু আমি বাৰম্বাৰ দাবী জনাব লাগে যে কাৰ ভুলৰ কাৰণে এইটো ঘটনা সংঘটিত হ'ল, আৰু ভৱিষ্যতে যিহেতু ইয়াত আমাৰ তেলৰ উৎপাদন, অন্বেষণ, খননৰ কাম আমাৰ যিহেতু শিৱসাগৰ অঞ্চলত চলি থাকিব, লাকুৱা গেলেকী, আৰু ভৱিষ্যতে যাতে এনেকুৱা ঘটনা সংঘটিত নহয় তাৰ কাৰণে আমি সকলোৱে সজাগ সচেতন হোৱাৰ সময়। গতিকে বোকা ছটিওৱা, ইজনে সিজনক কৰাৰ এনেকুৱা ধৰণৰ তাতে ভিত্তিহীন, মই পুনৰ কৈছোঁ, পোনছাতে মই আমাৰ ওপৰত উত্থাপিত অভিযোগসমূহ নস্যাৎ কৰিছোঁ, ভিত্তিহীন বুলি কৈছোঁ। তথ্য প্ৰমাণৰ আধাৰ নথকা এনেকুৱা ধৰণে আমাৰ ওপৰত অভিযোগ অনাটো আমি যথেষ্ট মৰ্মাহত হৈছোঁ। মই কৈছোঁ, যদিহে বাৰম্বাৰ এনেধৰণে ভিত্তিহীন, মনে সজা, উদ্দেশ্য প্ৰণোদিত অভিযোগ আমাৰ প্ৰতি উত্থাপিত হৈ থাকে, তেতিয়াহ'লে আমি বাধ্য হৈ আইনী ব্যৱস্থা ল'বলৈ কিন্তু আমি বাধ্য হ'ম। আমি ONGC পূৰ্বাঞ্চল এমপ্লয়িজ এছ'চিয়েশ্যন, ONGCত কৰ্মৰত 100% থলুৱা নিয়মীয়া কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত আৰু গঠিত ইউনিয়ন। যিসকল ব্যক্তিগত খণ্ডত কাম কৰি থকা বা প্ৰাইভেটিকত কাম কৰি থকা যিসকল শ্ৰমিক, তেওঁলোক ডাইৰেক্টলি আমাৰ সদস্য নহয়। তেখেতসকলৰ ৱেলফেয়াৰটো আমি ডাইৰেক্টলি চাব নোৱাৰোঁ আইন অনুযায়ী বা নিয়ম অনুযায়ী। কিন্তু তথাপিতো যিহেতু ONGCৰ ভিতৰত এজ এ মডেল এমপ্লয়াৰ, প্ৰিন্সিপাল এমপ্লয়াৰ হিচাপে ONGCৰ কিছু দায়িত্ব আছে। আৰু সেই কথাখিনি আমি বাৰম্বাৰ ONGC কৰ্তৃপক্ষক আমাৰ দাবী, আমাৰ চিঠিৰ যোগেৰে সময়ে সময়ে মিটিং কৰি যিখিনি তাত আঁকোৱা আছে, যিখিনি তাত শ্বৰ্টকামিং থাকি গৈছে, সেইখিনি আমি সদায় ONGC কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰি আহিছোঁ। আৰু তেখেতসকলৰ যিবিলাক ইউনিয়ন আছে, সেই ইউনিয়নসমূহো আমাৰ লগত যোগাযোগ কৰিলে সময়ে সময়ে আমি তেখেতসকলক দিহা পৰামৰ্শৰে সমৰ্থন আমি জগাইছোঁ, যিখিনি জেনুইন কনচাৰ্ণ হ'ব লাগে। আৰু আপুনি যিখিনি কথা কয় যে PF মই ইতিমধ্যে কৈছোঁ যে PF এক্টৰ যিখিনি ৰুল আছে, 15,000 টকালৈকে PF কটাটো বাধ্যতামূলক। যিসকলে 15,000 ওপৰৰ দৰমহা পাব, তেখেতসকলৰ PF কটাটো বাধ্যতামূলক নহয়। 15,000 হৈ থাকোঁতে বা তাতকৈ তলত থাকোঁতে যদি তেওঁলোকৰ PF UIN নাম্বাৰ জেনেৰেট হৈছে, 15,000 পাৰ হৈ যোৱাৰ পিছতো 20,000, 25,000, 30,000 হৈ থাকিলেও কিন্তু তেখেতসকলৰ PF কটাটো বাধ্যতামূলক। কোনোবাই যদি ডাইৰেক্টলি আহি 15,000 ওপৰত জইন কৰিছে, তেতিয়াহ'লে তেওঁলোকৰ PF কটাটো বাধ্যতামূলক নহয়, PF এক্ট অনুযায়ী, প্ৰভিডেণ্ট ফাণ্ডৰ ভৱিষ্যনিধি আইন অনুযায়ী। কিন্তু আমি সদায় গুৰুত্ব দিওঁ যে PFটো হৈছে বিপদৰ বন্ধু। কেতিয়াবা কাৰোবাৰ যদি
আনফৰ্চুনেট দুৰ্ভাগ্যজনকভাৱে মৃত্যুবৰণ কৰিছে তেতিয়াহ'লে পৰিয়ালটোৰ সহায়ৰ কাৰণে PF পৰা বহুতখিনি সহায় সুবিধা পেঞ্চন আকাৰে পোৱা যায় গতিকে আমি সদায় কৰ্তৃপক্ষক প্ৰিন্সিপাল এমপ্লয়াৰ মালিক পক্ষক আমি সদায় কৈছোঁ যে PF কথাটো তেখেতসকলে কৰিব লাগে শ্ৰমিকসকলৰ স্বাৰ্থত শ্ৰমিকসকলৰ সুৰক্ষাৰ কাৰণে ভৱিষ্যতৰ কাৰণে PF কথাটো তেওঁলোকে কৰিব লাগে আৰু মৃত্যুৰ সময়ত যিখিনি বীমা কৰিব লাগে যিখিনি বীমা থাকে প্ৰাইম মিনিষ্টাৰৰ দুটা বীমা সেই বীমাখিনি ONGC ইমপ্লিমেণ্ট কৰিবলৈ কৈছে সেইখিনি যদি তেওঁলোকে কৰা নাই তেতিয়াহ'লে তেওঁলোকৰ ওপৰত এনকুৱাৰী কৰি তেওঁলোকৰ ওপৰত শাস্তি বিহাটো আমি বিচাৰোঁ মই প্ৰথমেই কৈ গৈছোঁ যে প্ৰাইভেট ৰিগৰ নিযুক্তি প্ৰক্ৰিয়াতে নহয় ONGCৰ ৰেগুলাৰ এমপ্লয়ী নিযুক্তি প্ৰক্ৰিয়াটো এইবিলাক আমাৰ স্বচ্ছ আৰু অতি নিকা পদ্ধতি প্ৰাইভেট ৰিগৰ কথা কোৱা নাই আমাৰ ONGCৰ এমপ্লয়মেণ্ট যিটো প্ৰচেছ আছে যথেষ্ট স্বচ্ছ নিকা একেবাৰে ৰবাষ্ট ছিষ্টেম তাতো কোনো ধৰণৰ হুৰুঙা নাই আৰু প্ৰাইভেট ৰিগৰ নিযুক্তি প্ৰক্ৰিয়াত পূৰ্বাঞ্চল এমপ্লয়িজ এছ'চিয়েশ্যন কোনো পধ্যে জড়িত নহয় কেতিয়াও নাছিল এতিয়াও নাই আৰু ভৱিষ্যতেও নাথাকে পুনৰ মই স্পষ্ট ভাষাৰে এইটো কৈছোঁ যদি কাৰোবাৰ ওচৰত এনেকুৱা প্ৰমাণ তথ্য আছে নথকাকৈ মই পুনৰবাৰ কৈছোঁ যে আজিৰ পৰা এই সময়ৰ পৰা আপোনালোকৰ যোগেদি মই যিটো আহ্বান জনাইছোঁ তাৰপিছত যদি কোনোবাই আকৌ অভিযোগ উত্থাপন কৰিবলৈ চেষ্টা কৰে আধাৰ নথকা তথ্য নথকা প্ৰমাণ নথকা যদি অভিযোগ উত্থাপন কৰে তেতিয়াহ'লে কিন্তু আমি আইনী ব্যৱস্থা ল'বৰ কাৰণে বাধ্য ধন্যবাদ